নমস্কাৰ, মই আজি আপোনালোকক আমাৰ ফুলনি বাৰীখনৰ অকণমান ফুল দেখুৱাব লৈছোঁ, যিখিনি ফুল আপোনালোকক মই আগতে কেতিয়াও দেখুওৱা নাই। এই ফুলখিনি আমাৰ গোসাঁই ঘৰৰ সন্মুখত ৰখা হৈছে আৰু ফুলখিনি আপোনালোকে লক্ষ্য কৰকচোন, খুব ধুনীয়াকৈ ফুলি আছে। আৰু কিন্তু ফুলৰ টাববিলাকক চাওক আপোনালোকে, ইয়াত কিন্তু মাটি আপোনালোকে দেখা নাপায়। যিহেতু আমাৰ চোতালখন পকা আৰু ৰ'দ বহুত বেছি পৰে আৰু ইমান ৰ'দত ফুলবোৰ ইমান ধুনীয়াকৈ ৰাখিব লাগিলে এই পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব। আৰু এই পদ্ধতিটো হৈছে ধানৰ তুঁহ কেনেকৈ দিয়া হৈছে আৰু কিমানখিনি দিব লাগে সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে আমাৰ ফুলখিনি চাই লওক যে ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে আৰু সতেজ হৈ আছে, দেখিছেনে? বহুত ৰ'দ দিলেও ফুলখিনি যাতে ধুনীয়া হৈ থাকে তাৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। আৰু এই ব্যৱস্থাটো কৰিছে এওঁ কিন্তু নাৰ্চাৰীৰ পৰা শিকি আহে আৰু আহি পেলাই ঘৰত কামটো কৰে। নিশিকাকৈ কামটো অৱশ্যে নকৰে। ইয়াত আমাৰ যিহেতু টাববিলাকত মাটিৰ অকণমান টাবটোৰ তলত থাকে নহয়নে? আৰু সেই তলত থকাৰ পৰা চাওকচোন কিমানখিনিলৈকে তুঁহটো দিব লাগে। তুঁহটো দিলে ইয়াত যে আমি পানী দিওঁ, পানীটো বহুত দেৰিলৈকে জীপ পাই থাকে আৰু একেবাৰে ডাইৰেক্ট সূৰ্যৰ তাপটো ইয়াত নপৰে, মাটিখিনিলৈকে নাযায়, তুঁহটোৰ ওপৰতে থাকি যায় আৰু তুঁহটো যিহেতু পানী দিয়াৰ পিছত তিতি থাকে। সেইকাৰণে আমি টাববিলাকত এনেকৈ তুঁহ দি ৰাখিছোঁ আৰু সেয়ে অকণমান তুঁহ কেনেকৈ দিওঁ তাৰে ভিডিঅ' আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকৰ যদি টাববিলাক এনেকৈ ৰ'দত থাকে, আমি তুঁহটো কিনি আনিছোঁ মিলৰ পৰা, মিলত পোৱা যায় আৰু বহুত বেছি ডাঠকৈ দিব নালাগে। কিন্তু আপোনালোকে চাওকচোন কিমানখিনিকৈ দিয়া হৈছে। যেনেকৈ দিছে সিমানখিনি ডাঠকৈ দিব আৰু মিলত আপোনালোকে কিনিবলৈ পাব। আৰু আমাৰ যিহেতু বহুত বেছি ৰ'দ পৰে চোতালখনত, সেইকাৰণে আমি এই ব্যৱস্থাটো কৰি দিছোঁ। হৈ গ'ল কৰা, কিছুদিন হৈ গৈছে কৰা, সেয়ে ভাবিলোঁ অকণমান আপোনালোক আৰু দেখিছোঁ ইয়াত পানী দিলে ধুনীয়া জীপাল হৈ থাকে। তুঁহখিনি যদি আমি চুই চাওঁ অলপ পানী পোৱা যায়, সেইকাৰণে জীপটো থাকে কাৰণে আমি এনেকুৱা কৰিছোঁ। আৰু ৰ'দৰ টাবটো মানে ডাইৰেক্ট নাপায়। মেইন কথাটো হৈছে ৰ'দৰ কাৰণে আমাৰ টাববিলাক বহুত বেছি বেয়া হৈ গৈছিলে আগতে। এতিয়া কিন্তু তুঁহটো দিয়াৰ পৰা এইখিনি বাৰু নতুনকৈ দিয়া হৈছে, মই আগৰখিনি দেখুৱাওঁ। আগৰখিনি আগতেই দিয়াখিনি কিন্তু খুব ধুনীয়া সতেজ হৈ আছে। আপোনালোকে কিন্তু এনেকৈ দি চাব পাৰে। এইখিনি নতুনকৈ দিয়া হৈছে, এই গছবিলাকত এইখিনি কিন্তু বহুত আগতে দিয়াবিলাক দেখিছেনে? ধুনীয়া সতেজ হৈ থাকে। এনেকুৱা যদি আপোনাক কৰিব খোজে আপোনালোকে মিলৰ পৰা তুঁহটো, আৰু যিসকলৰ ঘৰত তুঁহ আছে, ধানটো যিবিলাকে ধান পানী আনে তেওঁলোকেতো তুঁহটো পায়েই, আমি কিনি আনিব লগা হৈছে। এনেকৈ কিনি আনিব পাৰিব, ঘৰত থাকিলেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু কৰি চাবচোন, খুব বেছি ভাল হয়, সেয়ে দেখুৱাইছোঁ। আৰু ফুলখিনিও দেখুৱাই দিছোঁ কিমানখিনি ফুল আছে, পদুম ফুল আৰু বেলেগ ফুলো আছে। ধন্যবাদ।